হৃদয়খন দেখিছা? নাই, কেনেকৈ দেখিম? অনুভৱ কৰা, হৃদয়ৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰা। তাৰ পাছত? তাত এখন ৰামধেনু ওলায়, হাতু ৰঙীন ৰামধেনু। ৰামধেনুৰ ৰংবোৰ চাগে বহুত ধুনীয়া ন? তোমাৰ দৰে বহুত ধুনীয়া, চালে চাই থাকিবলৈ মন যায়। মইহে এই পৃথিৱীৰ ৰংবোৰ চাব নাপালোঁ, ৰামধেনুৰ ৰংবোৰ চাব নোৱাৰিলোঁ। ধেত পাগলী, মই আছোঁ নহয় তোমাৰ লগত। তোমাৰ দুটি চকু অন্ধ হ'লে কি হ'ব? তুমি মোৰ চকুৰে চোৱা পৃথিৱীখন। আৰু তোমাক মই আজি কথা দিছোঁ, এদিন তুমি নিজ চকুৰে এই পৃথিৱীখন চাবলৈ পাবা। হ'ব দিয়া, বেছি সপোন নেদেখাবা। আনকি আজিলৈকেচোন মই তোমাকেই দেখি নাপালোঁ। সপোন দেখিছোঁ আজি, কিন্তু এদিন বাস্তৱ কৰি দেখাম, চাই থাকিবা। আৰু মই কৈছিলোঁ নাই, বুকুৰ অনুভৱে সকলো বস্তুবোৰ দেখি পোৱা যায় বুলি। চাওঁ তোমাৰ হাত দুখন দিয়া। কিয়? কি কৰিবা? আৰে দিয়াচোন, আৰু অনুভৱ কৰা মই দেখিবলৈ কেনেকুৱা। ধুনীয়া, বহুত ধুনীয়া, কিন্তু কিন্তু কি? নাকটোহে জোখতকৈ বেছি যায়। কি ক'লা, কি ক'লা? বিষাইছে, এৰি দিয়া, এৰি দিয়া। শুন, শুন, শুন। ঐ পৰিবা, পৰিবা, আগলৈ নাহিবা। মা, পৰিলোঁ। মই কৈছিলো নাহিবা বুলি আগলৈ। তুমি কথা একদম নুশুনা কিয়? আৰু চাহনো কিয় আনিব লাগে কোৱা? মই নিজে বনাই খাম নহয়। বহা, চাওঁ ক'ত দুখ পালা। ভৰিত। ইছ ৰাম, গোটেই চাহখিনি ভৰিতে পৰিলে। একদম কথা নুশুনা মানে তুমি। মলম লগাই দিওঁ ৰ'বা, মলম আনিছো ৰ'বা। চাওঁ, ৰ'বা ৰ'বা, ভাল হৈ যাব, ৰ'বা জান। শুনিছে নেকি? নাকান্দিবা, কৈছিলোৱে মই, মানা কৰিছিলোৱে। কথা শুনা জানো তুমি মোৰ? শুন, তুমি মোক বহুত ভাল পোৱা ন? কিয়? কিয় সুধিলা? তুমি মোক ইমান মৰম কৰা, ইমান যত্ন লোৱা, আৰু মোৰ দৰে এজনী অন্ধ ছোৱালীকহে বিয়া পাতি আনিলা। কথা চাগে আৰু বিচাৰি নাপালা ন ক'বলৈ? তুমি অন্ধ হ'লে কি হ'ব? তোমাৰ হৃদয়খন যে ধুনীয়া, তোমাৰ মৰম চেনেহবোৰ যে ধুনীয়া, আৰু আজিকালি এনেও চকুৰে দেখা মানুহেও মৰম চেনেহবোৰ দেখিয়ে নাপায়। কিন্তু তুমি যে অন্ধ হৈও দেখিছা, মোক বুজিছা, সেইকাৰণেতো তোমাক নিজৰ কৰি আনিছোঁ পাগলী। একেবাৰে চিনেমা ডায়লগ মাৰিব আহে। ঐ শুনা, অলপ আগতে মায়ে ফোন কৰিছিলে, আমাক দুইটাকে কাইলৈ ঘৰলৈ মাতিছে। কি? সঁচা? তো কিয় মিছা কথা ক'ম? কিন্তু হঠাৎ ফোন কৰি মাতিছে যে, কিয়? ঘৰলৈ নোযোৱা দেখোন 3 মাহেই হ'ল, আৰু তোমাক বিয়া পাতি অনাৰ পাছত এবাৰো ঘৰলৈ যাবই পৰা নাই। তুমিহে মোক মনে মনে বিয়া পাতি আনি ভাড়াঘৰত ৰাখিছা। যদি সেইদিনাখনেই ঘৰ সোমাবলৈ দিয়া হ'লে, আজি তোমাক ভাড়াঘৰত নেৰাখিলোঁ হ'লে, বুজিছা? কিন্তু তোমাৰ ঘৰৰ মানুহে আজিও নাপায় মই অন্ধ বুলি। যদি কালি যোৱাৰ পিছত ধেত পাগলী, এইবোৰ চিন্তা কৰি নাথাকিবাচোন। মই আছোঁ নহয়, সকলোবোৰ ঠিক হৈ যাব, চাবা। মইনা, অ মইনা, মইনা।
অ' তই কিয় ইমান তেটো ফালি চিঞৰি আছ? গুলপীয়া ৰঙৰ কাপোৰযোৰ কি হ'ল? কি কৰিলি? মই কেনেকে জানিম আকৌ? চাওঁ আঁতৰ হ, মই বিচাৰি দিছো। চাচোন। সেইদিনাখনতো ইয়াতে দেখিছিলো। তহঁতৰ পৰা বস্তু এটা থলে নাথাকে, এতিয়া ক'ত বা বিচাৰি পাওঁ? সোনকালে বিচাৰ। শুন ল এযোৰ। দে দে। জানো জানো। মইনা, কাপোৰযোৰে বোৱাৰীক ধুনীয়াই লাগিব ন? অ' কেছটো মানে সেইটোহে, বোৱাৰীকৰ কাৰণেহে কাপোৰযোৰ বিচাৰি আছিলি। ভালেই লাগিব চাগে, কিন্তু তইচোন আজিলৈকে দেখাই নাই বান্দৰীয়ে নে সুন্দৰীয়ে। হ'ব তোৰ লেকচাৰ বন্ধ কৰ। প্ৰথমবাৰ বোৱাৰীজনী আহিব, নিদিম নেকি? আৰু শুন, লাৰুকেইটা খাই নেপেলাবি, বোৱাৰীলে থৈছো। হ'ব দে, বৰ একেবাৰে বোৱাৰীকজনী। ভাগৰি গৈছো শুন, মই নোৱাৰিছো যাব। পালোহিয়ে আৰু অলপ দূৰ আছে। উঠাচোন উঠা। ৰ'বা 1 মিনিট। চাওঁ এতিয়া, উঠা। কি কৰা মানুহে দেখিব। দেখিলে দেখক, মোৰ মাইকী, মোৰ কথা। মই কোচত নিওঁ, পিঠিত নিওঁ, মোৰ মৰ্জি। আৰু কোনোবাই যদি কিবা কয়, চাই ল'ম তাক। হ'ব দিয়া দন্দুৰা। ঐ কথা এটা শুনাচোন। শুনোৱাচোন। গোটেই জীৱনটো তুমি মোক এনেকৈ কোলাত লৈ ফুৰিব পাৰিবা? কিয়? তুমি মোক গাধ পাইছা নে ঘোঁৰা পাইছা? সেই নহয় এইটো। তেনেহ'লে মানে উঠি কিন্তু বেয়া লগা নাই, মজাই লাগিছে। কিন্তু তোমাৰ কঁকালটোহে বিষাইছে চাগে ন? কঁকাল বিষোৱা নাই, কিন্তু এটা কথাহে মনলৈ আহিছে। কি কথা কোৱাচোন? আমাৰ পোৱালি দুটা হোৱাৰ পাছত তাহাঁতকো চাগে এনেকৈ লৈ ফুৰিব লাগিব ন? এটা কান্ধাত, এটা পিঠিত। তুমিতো এজনী আছাই। হা কি ক'লা নিলাজটো কৰিবা? পালোহি যান। আৰু শুনা, লাজ আৰু ভয় একদম নকৰিবা। আৰু উৰণিখন লৈ লোৱা। চাওঁ, মই গেটখন খুলি দিছো, ৰ'বা। আহা যান, আৰামছে। আৰামছে। মা, মা। মা। কোন? তহঁতি পালিহি। ৰ দেই, ভিতৰত নোসোমাবি। মইনা, মইনা, পানী ঘটিটো লৈ আছোন। পিৰাখনো লৈ আহিবি। আৰু গামোচাখনো লৈ আহিবি। বোৱাৰী পালাহি। যা, পিৰাখন পাৰি ভৰিকেইটা ধুৱাই দে। বাবা, তই সোঁফালে গুচি যা। বোৱাৰী, তুমি এইফালে আহা। আৰু এইটোকে ল, কিবা এটা খাই ল'বি। হ'ব দে। আহা বোৱাৰী, আহা। লাহে লাহে আহিবা দেই। আৰে চাবা দেই বোৱাৰী, ভালকে। আৰামছে বলা। মইনা, যা বোৱাৰীক ৰুমটো দেখাই দেগে। হ'ব ৰ, মই লৈ গৈছো। বৰ একেবাৰে ঘৈণীয়েকলে মৰম চা। আহা যান, আৰামছে। অ'কে, তুমি ইয়াতে বহাচোন। আৰু শুনা, অকলে বাহিৰলৈ নাযাবা, ঠিক আছে? শুনো,
মোৰ কিন্তু ভয়হে লাগিছে। কিয় ভয় কৰিছা জান? মই আছো নহয়। মা ভণ্টিক ভালকৈ মাতিবা, ভালকৈ কথা পাতিবা। এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকিলে মায়ে কি ক'ব? একো নহয় অ'। আজি নিশাটো যেন তেন পাৰ হৈ যাব দিয়া। কাইলৈ ৰাতিপুৱা আমি সোনকালে গুচি যাম, ঠিক আছে জান? এনেকৈ আৰু কিমান দিন লুকাই থাকিম? এদিনটো গম পাব। শুনা, কালিৰ কথা আমি কাইলৈ চাম। এইবোৰ বাদ দিয়াচোন আজি, ঠিক আছে? দাদা চাহ আনিছো। অহ ভণ্টি, তইও কাম কৰিব ললি নে? আন, ইয়াতে থ। মই নকৰিলেনো আৰু কোনে কৰিব? কৰিব লাগিবতো। বৌ চাহ খাব দেই। মাল কিন্তু বঢ়িয়া নিশ্চয়। হে কি কলি তই? হে ৰ চাই আছো তোক পাছত। বোৱাৰী, অ' বোৱাৰী। মা ইয়াত আছো। বোৱাৰী, তোমালে কাপোৰ এযোৰ লৈ থৈছিলো, চোৱাচোন জোখত হয় বা নহয়। হয় নেকি মা? পিন্ধা। কাপোৰ এতিয়াই পিন্ধিব লাগিব নেকি? পিন্ধা, লাজ নকৰিবা। ঠিক আছে মা। যোৱা ড্ৰেছিঙৰ আগত গৈ পিন্ধি আহা। আইঅ মা। মই কোনফালে আছো কোৱাচোন বোৱাৰী। এইফালে মা। তই মানে চকুৰে? হয় মা, মই চকুৰে নেদেখো। মই জন্ম পৰাই অন্ধ। হা? তই মানে কানি? সেইকাৰণে অহাৰ পৰা তই য'ত ত'ত খুজুতি খাই আছিলি। মই ঠিকেই সন্দেহ কৰিছিলো। তই মোৰ ল'ৰাটো খালি। ওলা ঘৰৰ পৰা। কুলক্ষণী, যখিনী, ওলা। কানি, কুলক্ষণী, যখিনী, ওলা ঘৰৰ পৰা। ল'ৰাটোৰ মূৰটো খালি। কুলক্ষণী, তই এইবোৰ কি কৰিছ? বৌ কিয় মাৰিছ? চুপ থাক, ভিতৰলৈ যা বুলি কৈছো নহয়, যা। কুলক্ষণী, তই মোৰ ল'ৰাটোৰ মূৰটো খালি। যখিনী, কুলক্ষণী, তই কি হৈছে? তোৰ মুখ চাব নাপায়। কি হৈছে? কিয় কান্দি আছা তুমি? কি হ'ল? উঠা। মানে হৈছে কি মা? নকওঁ কিয়? হবলে কি আছে? কানি এজনী বিয়া পাতি আনি নিজৰ জীৱনটোতো ধ্বংস কৰি দিয়ে, আমাকো সমাজৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলি। এতিয়া শুনিবি, আমুকৰ বোৱাৰীয়ে কানি, তামুকৰ ঘৈণীয়ে কানি। তই তেনেকে নকবি অ মা। তাই চকুৰেহে নেদেখে, আৰু অন্ধ হোৱাটো কি পাপ নেকি? তই মোৰ মুখে মুখে নালাগিবি। সেইকাৰণে বিয়া পাতি বাহিৰে আছিলি। ঘৈণীয়েৰক ঘৰলৈ আনিলে গম পাম যে কানি বুলি, নহয় জানো? তাইক মই ভাল পাই আনিছো, সুখে দুখে লগত থাকিম বুলি আনিছো মই। হয় নেকি? ৰহ তোক। এইখন ঘৰত আজিৰ পৰা তোৰ থকাৰ অধিকাৰ নাই। ওলাই যা ইয়াৰ পৰা। যেতিয়ালৈকে এই কানিজনী তোৰ জীৱনত থাকে, তেতিয়ালৈকে এইখন ঘৰত ভৰি নিদিবি তই। মাৰক মৰিলে বুলি ভাবি লবি তই। এইখন ঘৰত খোজ দিব নাহিবি। মা, আজি তই মা শব্দটোকে অপমান কৰা যেন লাগিল মা। এজনী মা হৈও তই নিজৰ ছোৱালীৰ দৰে এজনী ছোৱালীক কানি বুলি অপমান কৰিলি।
মাতৃত্বৰ মৰমবোৰ এনেকুৱা নেকি অ' মা? আমি যাওঁ ব'লা যাওঁ, আমি যাওঁগে। কিন্তু ইমান ৰাতি ক'ত যাবা শুন? ভগৱানে আমাক যলৈকে লৈ যায় আমি তালৈকে গুচি যাম জান। কিন্তু কিন্তু তুমি মোৰ সংগ এৰি নিদিবা জান। আহা আমি যাওঁগে ব'লা। কাৰ চোলাটো? পিন্ধাচোন তুমি, কিয় সুধি থাকিব লাগে? তোমাৰ গাত কাপোৰ নাই যে? তোমাৰ চোলাটো খুলি কিয় দিছা মোক? একো নহয়, পিন্ধাও। মোৰ এনেও ঠাণ্ডা লগা নাই, তোমাৰহে ঠাণ্ডা লাগিছে। মই বুজি পাওঁ শুন, মই সৰু ছোৱালী নহয় নহয়। জান, 1 মিনিট ৰখিবা হা। জান, পাই গ'লো কাপোৰ এখন। নিশাটো ভালকে পাৰ হ'লে হয় আৰু এতিয়া। কি পালা? প্ৰশ্ন নকৰিবা, ওচৰলৈ আহা। বহুত নিশা হ'ল, এতিয়া তুমিও অলপ শুই লোৱা।
জান অ জান শুন শুন ক'ত আছা ৰবা নাহিবা আহিলা? ৰবা আহা ইয়াত বহিবা কাঁহী বাতিনো কিয় ধুব লাগে মই ধুলো হলে নহয় আহি তুমি বহাচোন এতিয়া বহা আৰামছে ঘাম ইমান ঘাম তুমি মোৰ কাৰণে ইমান কষ্ট কৰিছা ন নাই অ কিনো কষ্ট কৰিছো ইমানখিনি কৰিব নোৱাৰিলে হ'ব জানো কোৱা তুমি আৰাম কৰা মই ধুইছো ঐ আকাশ আৰে তই আৰে হঠাৎ ওলালিহি যে কি কবি আৰু মনত পৰিলে যে 10-12 বছৰ মানে হ'ল চাগে ন তইতো সম্পূৰ্ণ চেঞ্জ হৈ গলি বে বডি চডি বনাই একেবাৰে ল'ৰা বিয়া পাতিলি বুলি চেঞ্জ শুনিছো হলি বহি অ, ঠিক আছে বাকী ভাল ন ভালে তই ভিতৰলৈ যাচোন কোন কোন আহিছে জান বলা ভিতৰলৈ যাওঁ বলা কোনোবা আহিছে তোমাক কোন চিনাকি আহিছে কৰাম নকলা বলা। যে? তুমি বলাচোন ভিতৰলৈ বলা আৰু ক ভালে আছ ভালেই দেই তোৰ ঠিকে আৰু এয়া মোৰ পত্নী বৰষা মোৰ জীৱন সংগী মোৰ সুখ সকলোবোৰে আৰু জান মই তোমাক কৈ থাকো যে মোৰ সৰুকালৰ বন্ধু একমাত্ৰ বন্ধু এয়াই আৰু বৰ্ণিল নমস্কাৰ নমস্কাৰ জান সেইফালে নহয় এইফালে নমস্কাৰ আৰু হঠাৎ ওলালিহি যে আজি মনত পৰিলে আকৌ তোলে হয় বাৰু কথাটো আমি লগ নোপোৱা চাগে 10-12 বছৰ মানে হ'ল ন বেছি হ'ল চাগে 14 বছৰমান হ'ল নেকি হ'ব লাগে হ'ব দিয়াচোন তোমাৰ মাৰ ঘৰত কোন কোন আছে মা দাদা আৰু মই আৰু আপোনাৰ মোৰ একচুৱেলি মা দেউতা সৰুতে ঢুকালে তাৰপিছত ককা আইতাৰ ঘৰত ডাঙৰ দীঘল হ'লো আৰু এতিয়া বেছি বছৰ হোৱা নাই ককা আইতাৰো বেমাৰ হৈ একেবাৰে এৰি গুচি গ'ল আৰু মোক তাৰপিছত কোনোৱে নাই আৰু এতিয়া অকলশৰীয়া একো নাই আমি আছো নহয় আমি আছোতো ঠিক আছে বাৰু এতিয়া সি ছফ্টৱেৰ কোম্পানী এটাত কাম কৰে তাকো বেংগলোৰত অ' হয় নেকি অঁ তোমালোক বহাচোন মই পানী আনোগৈ তুমি পাৰিবা জানো অকলে পাৰিম ভালকৈ যাবা দেই জান লাহে লাহে যোৱা লাহে লাহে বৰষাকো কামত সহায় কৰিব লাগে চাগে নহয় নাই কষ্ট তেনেকে একো নাই বৰষাই কিছুমান কামটো কৰিব পাৰেই কিন্তু ভয়হে লাগে জান তাই উজতি খাই পৰিব বুলি ক'ৰবাত দুখ পাব বুলি চিন্তা লাগি থাকে বহুত আৰু সেয়েহে অপাৰেশ্যনৰ কাৰণে পইচা অলপ গোটাই আছো য'ত যেনেকৈ পাৰোঁ হাজিৰা দিন হাজিৰা তেনেকৈ কৰোঁ তাই সোনকালে ভাল হৈ গ'লে হয় আৰু দেই অঁ কি বৰষা কি জন্মৰ পৰা অন্ধ নেকি জন্মৰ পৰাই আৰু দেই অঁ একো নাই দে ভগৱান আছে সকলো ঠিক হৈ যাব চিন্তা নকৰিবি তই তাকে জান ৰবা পৰিবা মই দি দিছো তুমি ইয়াত বহা আহা বৰ্ণিল ল অঁ অঁ পানী ঠিক খা। আছে পিয়াহ লাগিছে চাগে ন লাগিছে দেই আৰু তই কেইদিনমান আছ চাগে তাকে ভাবিছোঁ থাকিম বুলি ভাবিছোঁ তাকে কি হয় হেৰি আকাশ মই গৈ থাকোঁ নেকি দেৰি হৈ যাব চাহ নোখোৱা নেকি চাহ নাখাওঁ দিয়া ৰহ চাহ খাই যা নাখাওঁ দিয়া বেলেগ কেইদিন ভাত খোৱাকৈ আহিম ভাত খোৱাকে আহিবিতো অঁ নিশ্চয় হ'ব দে খানা এটা তেনেহ'লে। আছে দেৰি হৈ যাব গৈ থাকোঁ দে বাৰু ঠিক আছে দে বৰষা থাকিবা আকৌ আহিবা কিন্তু নিশ্চয় আহিম মই অলপ আগবঢ়াই আহো অ তুমি বহা আৰু অলপ উফ চোৱাচোন সদায় ভাত খোৱা সময়তে কাহিনীটো গুচি যায় ৰখিবা হা মম এডালকে জ্বলাই লওঁ তুমি ভাতকেইটা খাই লোৱা মোৰ কথা চিন্তা কৰিব নালাগে মই খাম নহয় দিনটো কষ্ট কৰি আহা আৰু কষ্ট কৰিলে ভালকে ভাতকেইটা খাব লাগে জানা মইতো ঘৰতহে থাকোঁ মোৰ কষ্ট বুলিবলৈ একো নাই নহয় কিয় অকল কষ্ট কৰিলে ভোক লাগে নেকি
তো শুনা, কালি মায়ে কোৱা কথাবোৰ ধৰি নাথাকিবা দেই। মা তেনেকুৱাই অ'। না, মই সেইবোৰ ধৰি নাথাকোঁ। তোমাৰ মা যেতিয়া মোৰো নিজৰ মা দৰে। জান, মই ওলালোঁ। অঁ, তুমি ভালকৈ থাকিবা, যি টি কাম কৰি নাথাকিবা, চব মই নিজে কৰিম দেই। টিফিনটো ল'লানে? টিফিন আজি নহ'লেও হ'ব, মই সোনকালে আহিম আজি, ঠিক আছে জান? তুমি নিজৰ ধ্যান ৰাখিবা, ভালকৈ থাকিবা। ঠিক আছে। তুমি যোৱাকৈ যোৱা এতিয়া, মই আহিছোঁ। হ'ল তই আকাশ? অ' তহঁতি, এই কাম অলপ আছিলে। তহঁতিনো? এই আমি এনেই ওলাই আহিলোঁ। বাকী ভাল ন? ভাল ভাল। বাকী কিন্তু বৌজনী মজা লাগিছে দেই। হে কি ক ফটোৱাকেইটা চালা? বাকী বৌজনীয়ে চকুৰে নেদেখে বুলি শুনিছোঁ। তাকে বৌৰেকক সিমানো সুখ নিদিলে ভগৱানে। বাৰু মোৰ দেৰি হৈছে, তহঁতি কেতিয়াবা আহিবি, মই এতিয়া গৈ থাকোঁ। নিশ্চয় আহিম। এইবাৰ বৌৰ হাতেদি ভাত খোৱাকৈ আহিম ন? অঁ তাকে। ঠিক আছে দে, মোৰো দেৰি হৈছে, যাবি হা? ঠিক আছে ঠিক আছে। ঐ ক ওখানে মাল বুঝে মজা আছিলে দেই। কোনোবা অথনি যে আছিলোঁ যে আমি যে ন খাই থলোঁ সেইটো হেই, খাই থকা মাল নহয় অ', তেন্তে কিটো? সেই মালটো বৌ কথা কৈছো। অঁ এই আমাৰ আকাশ যাব। অঁ বহুত মজা আছিলে। মজা সেক্সি বিউটিফুল। ল আৰু অকণমান খা না। হ'ব, হ'ব। এই ল না ল। এই হ'ব। আৰু অকণমান খা না। আৰে আৰে হ'ব ইমানকে ঢালিব লাগে নে? খা না খা। হা যাবা নেকি তাত? ক'ত এই আকৌ মালটো ঘৰত কেলে? গাটো অকণমান গৰম কৰি আহোঁগে বৈ। তই যা, শিকিব হ'ব মন নাই মোৰ। যা। কেলে? মাক খোৱা মন আছে নেকি তাত গৈ? আরে বই না ভাই, মই আছো ন ফুল রিস্ক মোৰ ভাই বই। বই চাবি কিন্তু যদি মোক কিবা হয়। আরে মই আছো না, তই মই তোক না। আরে উঠাই তই মই না, মই আছো না। বই বই বই। ও নব গামোচা বব জানানে? হা বই শুনিব কি? বই শুনিব মনে মনে বই মনে মনে বই। কোন বৌ? অ বৌ, অ বৌ, দাদা বৌ, দাদা। অ বৌ, বৌ। কোন হয়? শুন নেকি? শুন? শুন নহয়, আমি হে। দাদা নাই নেকি ঘৰত? ধেমালি নকৰিবা আকৌ শুন। ধেমালি নাই কৰা, এতিয়া ধেমালি কৰিমহে আমি। না না ধেমালি কৰিম হে। কোন হয় আপোনালোক? কিয় আহিছে? মই কিন্তু চিঞৰি দিম। এনেকে চিঞৰিব নাপায় নহয় কলিজা। শুন, অ শুন, অ আচ্ছা বৌয়ে ন কামুৰিব জানে, আহা না মোকো অলপমান কামুৰি দিয়া। জান, উঠা উঠা, ইয়াত বহা। নাকান্দিবা জান, মই আহিলো নহয়। আজিৰ পৰা মই তোমাক এৰি ক'তো নাযাওঁ। মাফ কৰি দিয়া মোক, মাফ কৰি দিয়া।
মোক সিহঁতে শেষ কৰি পেলালে হ'লে মোক ৰাক্ষসকেইটাই শেষ কৰি পেলালে হ'লে তুমি নোহোৱা হ'লে কি হ'ল হ'লে এতিয়া মই আহিলো নহয় নেকান্দিব নেকান্দিবা অ নেকান্দিবা অৱশেষত সেই দিনটো নিচেই ওচৰ পালেহি কোনটো দিন হ'ল তোমাৰ চকুৰে এই পৃথিৱীৰ পোহৰ আৰু ৰামধেনুৰ ৰং চোৱা দিন আৰু মই যে তোমাক দিয়া কথাবোৰ বাস্তৱ হোৱাৰ দিন মানে তোমাৰ চকুৰ অপাৰেশ্যন হোৱা দিন অ'। কি সঁচা সঁচা কৈছানে এই মাজনিশা তোমাক কিয় মিছা কম অ'? অহা মঙলবাৰে তোমাক হস্পিটেললৈ লৈ যাম ভাল ডক্তৰ এজনৰ লগত কথা পতা হৈ গৈছে কিন্তু ইমানবোৰ টকা ক'ত পালা কেনেকৈ পালা এইবোৰ কথা বাদ দিয়া শুই থাকা এতিয়া নিশা বহুত হ'ল ঠিক আছে জান ভয় নকৰিবা মই আছো নহয় চাবা সকলোবোৰ ঠিক হৈ যাব শুন তুমি কিন্তু ক'তো নাযাবা নেযাওঁ তোমাৰ কাষতেতো আছো আৰু তোমাক এৰিনো মই ক'ত যাম তোমাৰ বাহিৰেনো মোৰ আছে কোন কোৱা এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবা তুমি ঠিক হৈ লোৱাচোন আকাশ আকাশ অঁ ছাৰ এখন লোৱা ফাৰ্মাচীৰ পৰা মেডিচিনখিনি সোনকালে গৈ লৈ আহাগৈ অঁ ঠিক আছে আকাশ অঁ ছাৰ অপাৰেশ্যন ছাকচেছফুল আপুনি লগ কৰিব পাৰে ধন্যবাদ ছাৰ জান অপাৰেশ্যন ছাকচেছফুল হৈ গৈছে ডক্টৰে 2 দিন মানৰ পাছত বেণ্ডেজ খুলিব শুন তুমি কিবা খাই ল'লানে মই খালো মোৰ কথা চিন্তা কৰি নাথাকিবাচোন ডক্টৰে একেবাৰে ফ্ৰী মাইণ্ডত থাকিব কৈছে মোৰ লগত তোমাৰো বহুত কষ্ট আছে ন সেই এখন কষ্ট কষ্ট বুলি কয় জানো তোমাৰ কাৰণে মই এয়া কি আৰু বহুত কিবা কিবি কৰিব পাৰো জান তুমি অলপ ৰেষ্ট কৰা মই দোকানৰ পৰা পটককৈ পানী এবটল লৈ আহোগৈ ঠিক আছে জান যোৱা শুন সোনকালে আহিবা আহিম জান দাদা পানী বটল এটা দিব আকাশ ঐ আকাশ আকাশ ঐ ঐ কি হলো তোৰ ঐ আকাশ ঐ নামাতা কি হতো ঐ মাত ঐ আকাশ ঐ ঐ ঐ আকাশ ঐ মাত নাবে কি হলো তোৰ
ক'ত আছে? আগফালেই আছে, শুই আছে। মাত এষাৰো দিয়া নাই কিয়? শুন, শুন। ছাৰপ্ৰাইজ দিবৰে আজি তোমাক, সেইকাৰণে আজি মাত মতা নাই। এয়া কোন হয়? আকাশ, তোমাৰ স্বামী, তোমাৰ সোণ। না না, এয়া কেতিয়াও হ'ব নোৱাৰে। মোৰ সোণ কেতিয়াও হ'ব নোৱাৰে। তুমি যি দেখিছা সেয়াই বাস্তৱ বৰষা। অলপ আগতে তাৰ এক্সিডেণ্ট হৈছে, তাৰ মৃত্যু হৈছে। কেতিয়াও হ'ব নোৱাৰে। বুকুৰ অনুভৱে সকলো বস্তুবোৰ দেখি পোৱা যায় বুলি চাওঁ। তোমাৰ হাত দুখন দিয়া। কি হ'ল তোমাৰ? কিয় এৰি গুচি গলা? সোণ, সোণ। জানাবে তই, যা। তোৰ কাৰণে মই আজি মদ খাইছো। তই আৰু কেতিয়া কৰি নাহিবি, কেতিয়াও কৰি নাহিবি। তই বহুত স্বাৰ্থপৰে। বহুত স্বাৰ্থপৰ। তইতো মোৰ কথা চিন্তা নকৰিলি। কিন্তু বৰষাৰ কথাটো এবাৰ চিন্তা কৰিব লাগিছিল। কেতিয়াও কৰি নাহিবি, কেতিয়াও কৰি নাহিবি। তুমি মোক কিয় এৰি গুচি গলা? পৃথিৱীৰ ৰংবোৰ দেখুৱাই
নেদেখা ৰংবোৰ দেখুৱাই তুমি মোৰ জীৱনৰ ৰংবোৰকে কাঢ়ি লৈ গ'লা অ'